নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। মই আজিৰ এই ভিডিঅ'টোৰ মাজেদি তিতা কেৰেলা খেতিৰ সম্পূৰ্ণ তথ্যটো আপোনালোকৰ মাজত দাঙি ধৰিম। তাৰ আগতে কৈছোঁ, আপোনালোকে এই খেতি কৰিবৰ কাৰণে মাটি কেনেকুৱা হ'ব লাগিব বা মাটি কেনেকুৱা ধৰণৰ মাটি নিৰ্বাচন কৰিব। ওখ এঢলীয়া মাটি নিৰ্বাচন কৰি ল'ব। প্ৰতি বিঘাত 1 গাড়ী গোবৰ দিব। প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তা, পটাছ 15 কিলো, DAP 15 কিলো, ইউৰিয়া 15 কিলো দিলে ধুনীয়াকৈ হাল মাৰিলে। যদি মাটিত কিবা আপোনালোকৰ আইৰণ থকা দেখা পোৱা যায় বা ৰঙা ৰঙৰ হৈ আছে, তেনেহ'লে আপোনালোকে 5 কিলোকৈ বিঘাত চূণ দি দিব। এটা কথা হ'ল, এই তিতা কেৰেলাৰ গুটি লগাব কিমান ডিষ্টেঞ্চত আপোনালোকে লগাব। তিতা কেৰেলাটো তাৰমানে মই আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ, এই খেতিটোত লগোৱা হৈছে এটা তাৰমানে গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 4 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুটকৈ ৰাখি লগোৱা হৈছে। ইয়াত অলৰেডি 3.5 বিঘা মাটিত তিতা কেৰেলা খেতি কৰিছে। এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে এইটো খেতিত কি ধৰণৰ বিধান দিছে বা গুটি কোনটো দিছে। তো এইটো খেতিত গুটি দিছে, মই সিদিনাখন গুটি পঠিয়াই দিলোঁ ধলা শদিয়ালৈ। তো এইটো আছিল শ্ৰীৰাম কোম্পানীৰ নেনো তিতা কেৰেলা। শ্ৰীৰাম কোম্পানীৰ নেনো। ইমান ভাল লাগন, কি ক'ম, বহুত ভাল। আপোনালোকে যদি তিতা কেৰেলা খেতি কৰি ভাল পায়, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আমাৰ খাৰুপেটীয়া অঞ্চলত উন্নত ধৰণে আমাৰ কৃষকসকলে উন্নত পদ্ধতিমতে খেতি কৰি আছে। তো আমি নোৱাৰিম কিয়? এই কুৱেশ্যনটো আপোনালোকৰ মনত কৰিব। দাদা বাইদেউসকলক মই আপোনালোকক কৈছোঁ, এই কুৱেশ্যনটো আপোনালোকে নিজকে কুৱেশ্যন কৰিব, আমি নোৱাৰোঁ কিয়। মই বহুতে আনন্দিত হৈছোঁ। মোটামুটি 2 বছৰ আগৰ পৰা মই বহুতক কৈছিলোঁ যে দাদা বাইদেউসকল, আপোনালোকে সময় নষ্ট নকৰিব, আপোনালোকে খেতিত লাগি যাওক। তো 2025-26 বৰ্ষত, তাৰমানে কি 2026 পৰিছে, নতুন বছৰ। তো আপোনালোকক মই নৱবৰ্ষৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 বৰ্ষত কিন্তু তিতা কেৰেলা খেতিয়ে হওক বা ইত্যাদি খেতিয়ে হওক, আপোনালোকে চব্জি কৰোঁতে কেতিয়াও ভুল নকৰিব। আপোনালোকে বিন্দাছ খেতি কৰক। 2026ত কিন্তু চব্জিৰ এটা খেল হ'ব। মই এটা কথা আপোনালোকক অৱগত কৰাব খুজিছোঁ এই কাৰণেই যে আমাৰ 100 বিঘা মাটিৰে তাৰে 80 বিঘা মাটিতেই বৰ্তমানে মাকৈ খেতি দেখা পোৱা গৈ আছে। 100 বিঘাৰে 80 বা 80 বিঘা। এটা কথা হ'ল 10 বিঘাৰে 8 বিঘা। 10 বিঘা মাটিৰ ভিতৰতে 8 বিঘাই বৰ্তমানে আমাৰ খাৰুপেটীয়া অঞ্চলৰ মানুহে মাকৈ খেতি কৰিছে, য'ত নেকি চব্জিৰে ভৰপূৰ হৈ থাকে। চব্জি বৰ্তমান কাতি আঘোণ বা নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত চব্জি নাখায় আমাৰ মাৰ্কেটত। এই বছৰ কিন্তু জলকীয়া 80 টকা কিনিব লগা হৈছে আমাৰ লোকেল মানুহ। তাৰ লগতে মই কৈছোঁ, আমাৰ খাৰুপেটীয়া অঞ্চলত বেঙেনা খাব লগা হৈছে 40 টকা কিলো, 50 টকা কিলো। মই আপোনালোকক কৈছোঁ, আপোনালোকে সময় নষ্ট নকৰিব। আপোনালোকক দিহা পৰামৰ্শ যি লাগে মই দি যাম। 7002163162 এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক দানা লাগে, ঔষধ লাগে, বিধান লাগে, মই আপোনালোকক দি থৈ যাম। তো কেৱল দানা ঔষধে দি যাম সেয়া নহয়, হেল্প কৰি যাম। দিহা পৰামৰ্শ যি আছে সম্পূৰ্ণ আপোনালোকক মই কৰি যাম। মোটামুটি এটা কথাই মই বুজিব, আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক। আমি খেতি কৰি যাতে লাখৰ টকা উপাৰ্জন কৰিব পাৰোঁ। এই বছৰ কিন্তু আমাৰ সোণালী সুযোগ। চবে মাকৈ লগাইছে, আমি চব্জিৰ ওপৰত গুৰুত্ব দিম। আৰু এটা কথা কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত মেম্বাৰশ্বিপ হিচাপে থাকিব। আপোনালোকক কিমান হেল্প লাগে মই কৰি যাম বুলি কথা দিছোঁ। কেৱল আজিৰ এই ভিডিঅ'টোত নহয়, আগৰ ভিডিঅ'টো যিমান ভিডিঅ' দিছোঁ সকলোবোৰ ভিডিঅ'তে মই আপোনালোকক সঁহাৰি জনাইছোঁ। আপোনালোকে কেৱল মোক ফোন কৰিব, মই দিয়া নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰিব। এতিয়া কথা হ'ল, তিতা কেৰেলা খেতি যে কৰিছে, ওখ মাটি নিৰ্বাচন কৰি লৈছে, গোবৰ যিমান লাগে দিছে, আপোনালোকে ৰাসায়নিক সাৰ খটাব লাগে খটালে। এতিয়া এই খেতি কৰিবৰ কাৰণে আপোনালোকৰ
উন্নত ধৰণৰ দানা লাগিব, যাৰ নাম হ'ল ভূমিৰত্না, 95 ষ্টোপ্লেজাৰ, গ্ৰিফিন, গ'ল্ড স্পেচিয়েল চইল, স্পেচিয়েল কোৱালিটি স্পেচিয়েল চইল, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিব। আপোনালোকৰ খেতিটো যথেষ্ট পৰিমাণে ফলন লাগন দিব। আৰু যিটো শ্ৰীৰাম কোম্পানী নেনো তিতা কেৰেলা, এইটো কিন্তু আপোনালোকৰ যদি গছ কোনো ধৰণৰ প্ৰব্লেম নাথাকে তেনেহ'লে আপোনালোকে চিঙন দি শেষ কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ ফলন। আৰু গছ যাতে ফুলি নাযায়, আগবিলাক ফুলি গ'লে কিন্তু প্ৰব্লেমত পৰি যাব। তেতিয়া কিন্তু আপোনালোকৰ গ্ৰেচিয়াছ চেমোডিছ, ডাষ্টাৰ্ড, ডাহাত এনেকুৱা ধৰণৰ ঔষধৰ প্ৰয়োজন হ'ব। শ্বৰ্ট, এনেকুৱা ধৰণৰ শ্বৰ্ট, এইটো এটা ঔষধ হয়। তো আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক দানা লাগে, ঔষধ লাগে, বিধান লাগে, মই যোগাযোগ আপোনালোকে মোৰ লগত কৰি যাব। মই আপোনালোকক এনেকুৱা ধৰণৰ বিধান যোগান ধৰিম। এতিয়া কথা হ'ল, আপোনালোকে যে লগাইছে তিতা কেৰেলা, এটা খেতিতে দুটা খেতি কৰিব পাৰিব। ধৰক তলত আপোনালোকে বিন লগাব পাৰিব, মটৰ মাহ লগাব পাৰিব, এনেকুৱা পদ্ধতিমতে। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলৰ কিন্তু উন্নত ধৰণৰ খেতি কৰাৰ এখেতৰ ভাল এটা প্ৰতিভা আছে। সেইকাৰণে মই কৈছোঁ, আপোনালোকে নোৱাৰে কিয়, আমি নোৱাৰিম কিয়, এই কথাটো আপোনালোকে নিজকে প্ৰশ্ন কৰি আপোনালোকে খেতিত লাগি যাওক। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ' যাতে পুনৰাই লগ পাওঁ। ধন্যবাদ।